Okay, welcome to the Vet Knowledge by Dr. Chitrajyoti Setia. Hi, Papa. Hi. আজি কি হয় বিষয়ে কবা? আজি ছাগলীৰ ডিষ্টকিয়া ওপৰত কম। ডিষ্টকিয়া মানে ছাগলীয়ে যেতিয়া পোৱালি দিব নোৱাৰে তাকে ডিষ্টকিয়া বুলি কোৱা হয়। কাৰণত হ'ব পাৰে যেনে ধৰক পোৱালীয়ে যেতিয়া মাকৰ পেটত স্থিতি লয় কেতিয়াবা তাৰ যিটো পজিশ্যন সেই পজিশ্যনটোত অকণমান গণ্ডগোল হয়। যেনে ধৰক একদম নৰ্মেল পজিশ্যনটো হ'ল যে আগঠেং দুটা একেলগে থাকি মুখখনৰ লগত সমানকৈ একেলগে ওলাই অহাটো হ'ল আমাৰ নৰ্মেল পজিশ্যন। বা কেতিয়াবা পিছ ঠেং দুটাও ওলাই আহিব পাৰে আগতীয়াকৈ, কিন্তু সি উল্টা জন্ম হোৱা বুলি কোৱা হয়, কিন্তু সেইটো আমি নৰ্মেল বুলি ধৰিব পাৰোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ কেতিয়াবা অকল যদি মূৰটো ওলাই যায়, ঠেংকেইটা নোলায়, সেইটো কিন্তু সহজভাৱে পোৱালি জন্ম নহয়। কেতিয়াবা দেখা যায় অকল এখন ঠেং ওলায়, বাকী গোটেই গাটো ভিতৰত থাকি যায়, মূৰটো থাকি যায়, সেইটো পোৱালিটো সহজভাৱে জন্ম নহয়। আৰু কেতিয়াবা দেখা যায় পিঠিটো মাত্ৰ ধৰক ডিষ্টকিয়া হৈছে, আমি উলিয়াবলৈ চেষ্টা কৰোঁতে অকল পিঠিটো চুই পাওঁ, সেইটো এটা ডিষ্টকিয়া মানে হয়। আৰু সেইটোতো জন্ম দিবৰ কাৰণে সাধাৰণতে অলপ অসুবিধা হয়, সেইবিলাক এনেকুৱা কেছবিলাকত চিজাৰিন কৰিবলগীয়া হয়। আৰু কেতিয়াবা দেখা যায় যে একেলগে 4খন ঠেঙো গুচি আহে, সেইবিলাকত মানে বহুত কমপ্লিকেটেড কেছ। এইবিলাক আমি সাধাৰণতে চিজাৰিন ছেকশ্যনলৈ গুচি যাওঁ। কিন্তু কেতিয়াবা যিটো ক্ষেত্ৰত ধৰক অকল মূৰটো কেতিয়াবা ওলাই আহিছে, আমি তাক অকণমান যদি জোৰ দি টানি কিবা হাকুটি লগাই আগঠেং দুটা উলিয়াই ল'ব পাৰোঁ, তেতিয়াহ'লে আমি পোৱালিটো অলপ কষ্ট কৰি টানি দিলে, মাকজনীয়ে কষ্ট পায়, সেইটোতো আৰু উপায় নাই, গতিকে তেতিয়া আমি পোৱালিটো নৰ্মেলি জন্ম দিয়াব পাৰোঁ। বা কেতিয়াবা আগঠেং এখন ওলাই আছে, ইখন ঠেং ওলোৱা নাই, মূৰটো লগত আছে, তেতিয়া আমি সিখন ঠেং যদি লগত উলিয়াই আনি টানি পেলাই উলিয়াই দিওঁ, তেনেকৈও আমি পোৱালিটো জন্ম দিয়াব পাৰোঁ। কিন্তু আমাৰ কৃষকসকলে এটা ভুল কৰে যে যেতিয়া পোৱালিটো জন্ম দিব নোৱাৰে, চাই লওঁচোন ওলাব নেকি, জন্ম দিব নেকি, এনেকৈ কৰে আৰু নিজে বহুতে চেষ্টা কৰে। আৰু টানি জোৰ দি টানি শেষত পোৱালিজনী মৰি যায় বা পোৱালিটো মৰি যায় আৰু মাকৰো অৱস্থাটো বেয়া হয়। একেবাৰে শেষত যেতিয়া নোৱাৰে যুঁজি কোনোবা ডাক্তৰৰ ওচৰলৈ গৈ ডাক্তৰক মাতি আনে, তেতিয়াও আহি যেতিয়া ডাক্তৰে দেখে তেতিয়াও মানে সেই ডাক্তৰেও মানে সহজভাৱে উলিয়াব নোৱাৰে। ডাক্তৰে মানে যিটো ছিষ্টেমত হয়তো কৰিলেহেঁতেন, গৃহস্থই আগতীয়াকৈ টানি টুনি তাৰ পজিশ্যন আৰু বেয়া কৰিলে, এনেকুৱা কেতিয়াবা কিছুমান ক্ষেত্ৰত দেখা যায়। নলেজ অলপ মানে মানুহৰ সেইটো আইডিয়াটো নাই, আইডিয়া নাই। সেইকাৰণে মই ভাবোঁ অকল ছাগলী বুলিয়ে মই নকওঁ, কেতিয়াবা যদি ধৰক গৰুৱে পোৱালি দিব পৰা নাই, ছাগলীয়ে পোৱালি দিব পৰা নাই, গাহৰিয়ে পোৱালি দিব পৰা নাই, কুকুৰে পোৱালি দিব পৰা নাই, তেতিয়াহ'লে ঠেং এখন ওলাই আছে টনা আজোৱা কৰিব নালাগে, অকল মূৰ এটা ওলাই আছে ঠেংকেইটা অহা নাই, তেতিয়া টনা আজোৱা কৰিব নালাগে। কিন্তু কেতিয়াবা ডিষ্টকিয়া হোৱা আৰু এটা কাৰণ হয় যে কেতিয়াবা মানে দেখা যায় যে প্ৰথম চেউৰী ছাগলীবিলাকত মানে পোৱালিটো ওলাওঁতে অকণমান কষ্ট হয়, যিটো ভেজাইনেল অপেনিং, তাত সেইটো সৰু হৈ থাকে, সেইটো কাৰণেও পোৱালি দিয়াত কষ্ট হয়। পোৱালিটো চাইজ ধৰক নৰ্মেলেই হ'ব পাৰে, কিন্তু কেতিয়াবা আকৌ দেখা যায় ডাঙৰ ছাগলীত কেতিয়াবা কিবা কাৰণত পোৱালিটো চাইজটো অকণমান ডাঙৰ হয়, তেতিয়াও ডিষ্টকিয়া হ'ব পাৰে। গতিকে এনেকুৱাবিলাক ক্ষেত্ৰত যেতিয়া পোৱালি জন্ম দিয়াত অকণমান অসুবিধা হয়, গৃহস্থই বা অ'নাৰে সদায় পশু চিকিৎসকৰ লগত যোগাযোগ কৰিহে পোৱালিটো উলিওৱাৰ ব্যৱস্থা কৰিব লাগে। নহ'লে মাকেই হওক বা পেটত থকা পোৱালিটোৱে হওক হয়তো কষ্ট পাবলগীয়া হ'ব পাৰে, বা হয়তো পোৱালিটো আমি জীয়াকৈ উলিয়াব নোৱাৰিবও পাৰোঁ। এতিয়া মই যিটো কেছৰ কথা ক'ম, ধৰক এইটো বাণীপুৰত হৈছিলে, বাণীপুৰৰ ওচৰতে এইটো বঙালগাঁৱত হৈছিলে। ছাগলীজনীয়ে ৰাতিপুৱাৰ পৰা পোৱালি দিব পৰা নাই, কিন্তু কাৰো লগত যোগাযোগ কৰা নাই। তেখেতলোকে নিজে হ'ব বুলি দিনটো ৰখি থাকিলে, আৰু মই গৈ যেতিয়া দেখিছোঁ অলৰেডি ছাগলীজনী মূৰটো ওলাই আছে, আৰু মোৰ এটা অনুমান হৈছে, তেওঁলোকে কিন্তু কোৱা নাই যে টনা আজোৱা কৰিছোঁ বুলি, অনুমান হৈছে সেইটো যেন তেওঁলোকে অলপ টানিছিলে,
টানাৰ পিছত পোৱালিটো কিন্তু প্ৰথম অৱস্থাত সি জীয়াই আছিলে শেষত কিন্তু মই যেতিয়া গৈ পাইছোঁ পোৱালিটো মৰি গৈছে কিন্তু শেষত পোৱালিটো মই উলিয়ালোঁ উলিওৱাৰ পিছত কিন্তু চিজাৰিন কৰিবলগীয়া নহ'ল তাৰ অকল মূৰটো আছিলে ঠেংকেইটা ভিতৰলৈ সোমাই আছিলে শেষত মই অকণমান প্ৰথমে ছাগলীটো পোৱালিটো টানি তাৰপিছত ঠেংকেইটা আগঠেং দুটা হাকুটি দি উলিয়াই তাৰপিছত মই পোৱালিটো ডেলিভাৰী দিলোঁ অলপ দেৰি পিছতে মাকে থিয় হ'ল মাক বৰ্তমান সুস্থ আৰু পোৱালিটো কিন্তু মৃত এনেকুৱা মানে বিলাক প্ৰিভেণ্টিভ মেজাৰ বুলিবলৈ একোতো হেৰি কৰিব নোৱাৰি চাগে প্ৰিভেণ্টিভ মেজাৰ পজিশ্যনটো অলপ ইফাল সিফাল কেতিয়াবা হয় বিভিন্ন কাৰণত পোনে স্থিতি লওঁতেও হ'ব পাৰে নহ'লে ধৰি লওক ছাগলীজনী মেলি থৈছে কুকুৰে খেদাই দিছে তেতিয়া পজিশ্যনটো ইফাল সিফাল হ'ব পাৰে বা ছাগলী এজনী কেতিয়াবা কোনোবা জেউৰাৰ ফাকেদি পেটটো চুচৰাই পিনে পাৰ হৈ গৈছে তেতিয়াও পজিশ্যনটো ইফাল সিফাল হ'ব পাৰে বা পোৱালিটো মৰি যাব পাৰে গতিকে আমি তেনেকুৱা ক্ষেত্ৰত এই সদায় গাভিনী ছাগলীজনীক আমি মানে এই ক্ষেত্ৰত আমি অকণমান চকু দিব লাগে যাতে সৰু ঠেক ৰাস্তা দি বা নলা জঁপিয়াইছে নলা চলা জঁপিয়ালেও কেতিয়াবা পজিশ্যনৰ ইফাল সিফাল হ'ব পাৰে গতিকে গাভিনী ছাগলী যেতিয়া আমি পথাৰত এৰাল দিবলৈ নিওঁ বা চৰিবলৈ মেলিয়ে দিওঁ কেতিয়াও সিহঁতক নলা জঁপিয়াবলৈ দিব নালাগে সৰু ৰাস্তাইদি ধৰক জেউৰাৰ ৰাস্তাইদি পেট চুচৰাই পাৰ হ'বলৈ দিব নালাগে কুকুৰে যাতে খেদিব নোৱাৰে এইখিনি কথা আমি সদায় সাৱধানতা অৱলম্বন কৰিব লাগে অকল এইটো এতিয়া যে যোনটো পজিশ্যন ক'লা কি যে মুখখন আৰু ঠেং দুটা ওলাই থকাটো নৰ্মেল সেইটো হয় ন এইটো অকল এই পজিশ্যনটো অকল ছাগলীটোৰ ক্ষেত্ৰত নে পজিশ্যন ৱাইজ চবৰে বেলেগ বেলেগ চবৰে পজিশ্যন একে এতিয়া মই যিকেইটা পজিশ্যনৰ কথা ক'লো গৰুৰ ক্ষেত্ৰতো একে ছাগলীৰ ক্ষেত্ৰতো একে কুকুৰৰ ক্ষেত্ৰতো একে চবৰে ঠেং চাৰিটাই থকা গতিকে সেই একেধৰণৰে পজিশ্যনবিলাক ইফাল সিফাল হ'লে ডিষ্টুকীয়া হ'ব পাৰে আৰু নৰ্মেল পজিশ্যনটো হ'লেই চবৰে মানে মুখখন আৰু আগঠেং দুটা প্ৰথমে ওলাবই লাগিব সেইটো নৰ্মেল পজিশ্যন কিন্তু এইখিনি ক্ষেত্ৰতে মই গৃহস্থৰ জ্ঞাতাৰ্থে এটা কথা ক'ব বিচাৰোঁ যে যদি কেনেবাকৈ ছাগলীজনীয়ে পোৱালি দিব পৰা নাই গৃহস্থই আঙুলি এটা ভৰাই মাত্ৰ চাইছে দেখিছে যে মুখখনো আছে আগঠেং দুটাও সমানে ওলাই আহিছে তেতিয়া এখন যদি পচিবল বুলি ভাবে তেখেতলোকে যদি সাহস কৰে তেতিয়াহ'লে লাহেকৈ এখন শুকান ফটা কাপোৰেৰে বা শুকান কাপোৰেৰে আগঠেং দুটা ধৰি লাহেকৈ টানি দিলে পোৱালিটো সুন্দৰভাৱে ডেলিভাৰী হয় গতিকে এই ক্ষেত্ৰত তেখেতলোকে যদি পজিশ্যন নৰ্মেল বুলি গম পায় তেতিয়াহ'লে অকণমান নিজে ছাগলীজনীক পোৱালি জন্ম দিয়াত সহায় কৰিব পাৰে ইউজুৱেলি যদি একেবাৰে মানুহকেইজন অকণমান এক্সপিৰিয়েঞ্চ হ'ব লাগিব মানে অলৰেডি সেইটো ক্ষেত্ৰত সেইকাৰণে ট্ৰেইনিং হ'লে ভাল মানে কি আমি যিকোনো ক্ষেত্ৰত এতিয়া যেনে ধৰক ৰুৰেল ছেল্ফ এমপ্লয়মেণ্ট ট্ৰেইনিং ইনষ্টিটিউটত ছাগলীৰ ওপৰত ট্ৰেইনিং হয় গৰুৰ ওপৰত হয় গাহৰিৰ ওপৰত হয় যিবিলাক মানুহ অলৰেডি ট্ৰেইনড আপ তেওঁলোকে এইবিলাক কথা জানে কাৰণ তেখেতলোকক এই কথাবিলাক কোৱা হয় যে জন্ম দিয়াৰ সময়ত কি অসুবিধা হ'ব পাৰে জন্ম দিয়াৰ পিছত কি কেয়াৰ ল'ব লাগে এনেকুৱা ধৰণৰ কিছুমান কোৱা হয় গতিকে জানে আৰু বহুত মানুহে কিন্তু ঘৰত যদি বহুদিনৰ পৰা ছাগলী পোহা বা গৰু পোহা অভ্যাস থাকে তেতিয়াহ'লে তেওঁলোকে এইবিলাক কথা জানেই চিজাৰিন কৰিলে সেইটো মুহূৰ্তত চিজাৰিন কৰিলেতো একো মানে হেৰিটোতো প্ৰব্লেম কিবা আহিব পাৰে নেকি বা নে বোলে অকল ফচি আছে পজিশ্যনটো বেয়া সেইটো ক্ষেত্ৰতো চিজাৰিনে কৰিব লাগিব চাগে সাধাৰণতে চিজাৰিন কৰা যায় কি কয় সাধাৰণতে আমি প্ৰথমে পজিশ্যনটো কাৰেকশ্যন কৰিবলৈ চেষ্টা কৰোঁ যদি পজিশ্যন কাৰেকশ্যন কৰিব পাৰোঁ তেতিয়াহ'লে পোৱালি ওলাই যায় যদি নোৱাৰোঁ তেতিয়াহ'লে আমি ছাগলীজনীক বা গৰুজনীক খুব বেছি কষ্ট নিদি আমি চিজাৰিন কৰোঁ আৰু যদি দেখিছোঁ যে পোৱালি জীয়াই আছে টনা যোৱা কৰিলে মৰি যাব পাৰে তেতিয়াও আমি চিজাৰিন কৰি পিনে পোৱালিটো জীয়াকৈ উলিয়াই দিওঁ এই বিষয়ে ডিষ্টুকিয়াৰ বিষয়ে আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে বা কিবা জানিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট কৰিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ